সুপ্ৰভাত পুৱাৰ সংবাদৰ সৈতে ষ্টুডিঅ'ত মই মুজাকিৰ লৈ আহিছোঁ বিশেষ খবৰকেইটা। দক্ষিণ লেঙেৰিবাৰী উৰলকটা সংলগ্ন জামে মছজিদৰ প্ৰাংগণত আয়োজন কৰা হৈছে এক বিশাল ধৰ্মীয় জালছা। দক্ষিণ লেঙেৰিবাৰী যুৱ সংঘৰ উদ্যোগত সমাজত চলি থকা অসামাজিক কাৰ্যকলাপ কুসংস্কাৰ আদিৰ পৰা লোকসকলক বিৰত ৰখাৰ উদ্দেশ্যে এই ধৰ্মীয় জালছাৰ আয়োজন কৰিছে বুলি উদ্যোক্তাসকলে জানিব দিয়ে। অহা 20 তাৰিখে শুক্ৰবাৰে বিয়লি 2 বজাৰ পৰা আৰম্ভ হ'ব উক্ত ধৰ্মীয় জালছা। পৰৱৰ্তী বাতৰি, মৈৰাবাৰীত বৃহৎ অঘটন। মহাবাহু ব্ৰহ্মপুত্ৰত নেৰুতে 30 বছৰীয়া যুৱক। যুৱকজনৰ নাম মেৰাজুল বুলি জানিব পৰা গৈছে। মেৰাজুলৰ ঘৰ মৈৰাবাৰীৰ লেৰুৱামুখ গাঁৱত। ব্ৰহ্মপুত্ৰৰ পাৰত যুৱকজনৰ কাপোৰ উদ্ধাৰ স্থানীয় ৰাইজৰ। ঘটনাস্থলীত মৈৰাবাৰী NDRF বাহিনীয়ে অভিযান চলাইছে যদিও বৰ্তমানেও যুৱকজনৰ সন্ধান লাভ কৰিবলৈ সক্ষম হোৱা নাই। পৰৱৰ্তী বাতৰি, নাজিৰাৰ ক্ৰিকেট একাডেমীৰ উদ্যোগত নাজিৰা ক্ৰীড়া সন্থাৰ খেলপথাৰত কালিৰে পৰা আৰম্ভ হৈছে প্ৰথম বাৰ্ষিক উজনি অসম আণ্ডাৰ-16 ইণ্টাৰ-ডিষ্ট্ৰিক্ট ক্ৰিকেট প্ৰতিযোগিতা। নাজিৰা জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰত অনুষ্ঠিত প্ৰতিযোগিতাখনিত উদ্বোধনী অনুষ্ঠানত অসম ক্ৰিকেট সন্থাৰ প্ৰাক্তন সভাপতি ৰমেন দত্ত, নাজিৰা সমজিলাৰ তথ্য আৰু জনসংযোগ বিষয়া ডক্টৰ বৰ্ণালী দত্ত প্ৰমুখ্যে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। পৰৱৰ্তী বাতৰি, ইপিনে গোলকগঞ্জত নিষিদ্ধ গোমাংসৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অব্যাহত। পশ্চিম বংগৰ পৰা ধুবুৰী অভিমুখে যোৱাৰ পথত আগমনী আৰক্ষীয়ে এখন এল্টো বাহনত তালাচী চলায়। আৰক্ষীৰ তালাচীত AS 01 QC 6086 নম্বৰৰ অল্টো বাহনখনৰ পৰা প্ৰায় 300 কেজি গোমাংস উদ্ধাৰ কৰিবলৈ সক্ষম হয় আৰক্ষী, যদিও চালকজন পলায়ন কৰিবলৈ সক্ষম হয়। পৰৱৰ্তী বাতৰি, 11 ডিচেম্বৰৰ পৰা 3দিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা বোকাজান উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ 59তম বিদ্যালয় সপ্তাহত বিভিন্ন ধৰণৰ খেল ধেমালি অনুষ্ঠান কৰাৰ পিছত তৃতীয় দিনৰ দিনা বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী শিক্ষক শিক্ষয়িত্ৰীসকলৰ দ্বাৰা বিদ্যালয়ৰ প্ৰাংগণৰ পৰা উলিওৱা হয় 12 ৰহণীয়া বিশাল সাংস্কৃতিক শোভাযাত্ৰা। পৰৱৰ্তী বাতৰি, হোজাইত ট্ৰেইনৰ বাবে ৰৈ থকা অৱস্থাতে এগৰাকী মহিলাই জন্ম দিলে ল'ৰা সন্তান। হোজাই ৰেলৱে ষ্টেচনত এগৰাকী মহিলাৰ জন্ম দিলে সদ্যজাত সন্তান। হোজাই উদয়পুৰৰ বসন্তী চৌহান নামৰ গৰ্ভৱতী মহিলাগৰাকীয়ে জন্ম দিলে পুত্ৰ সন্তান। উল্লেখ্য যে উদয়পুৰৰ পৰা ডিফু মেডিকেল কলেজলৈ যাবলৈ ওলাই আছিল পৰিয়ালটো। হোজাইৰ প্লেটফৰ্মৰ ষ্টেচনতে ৰৈ থকা অৱস্থাতে প্ৰকাশ কৰে এটি ল'ৰা সন্তানৰ। পৰা সংবাদ চাই থকাৰ বাবে ধন্যবাদ। বিভিন্ন বা বাতৰিৰ বাবে চাই থাকিব অসম নৰ্থ ইষ্ট নিউজ লাইভ। খবৰৰ আঁৰৰ খবৰ, ব্ৰেকিংৰ হুলস্থুলৰ মাজত ৰৈ যোৱা সমাজৰ নেতিবাচক বহু খবৰ। ৰাজনীতিৰ পৰা সমাজ নীতিলৈ, খেল জগতৰ পৰা কৃষি খণ্ডলৈ, ছবি জগতৰ পৰা সাহিত্য চৰ্চালৈ, বৰাক ব্ৰহ্মপুত্ৰৰ লগতে উত্তৰ পূবৰ সাতভনীক সামৰি অসমৰ সংবাদ জগতত নতুন সংযোজন অসম নৰ্থ ইষ্ট নিউজ লাইভ 24/7।